সকলোকে ইংৰাজী নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনালো। আজি আমি আহিলো তেজপুৰৰ কোল পাৰ্কলৈ আৰু তেজপুৰত কোল পাৰ্কত কি আছে আৰু কেনেকৈ প্ৰতিষ্ঠা হৈছিলে সকলোখিনি আপোনালোকক দেখুৱাম। এয়া হৈছে চিত্ৰলেখা উদ্যানৰ দৃশ্য। আজি বহুতো পৰ্যটকে সমাগম কৰিছে এই চিত্ৰলেখা উদ্যানত, কাৰণ যিহেতু এতিয়া ঠাণ্ডা দিনত মানুহে ফুৰিবলৈও যথেষ্ট ভাল পায় আৰু বছৰৰ প্ৰথম দিনা সকলোৱে অকণমান ফূৰ্তি কৰি ওলাই আহে। আৰু এয়া চিত্ৰলেখা উদ্যানৰ সোমোৱা গেটখন আৰু এইখিনিতে টিকেট কাটিব লাগে। টিকেটৰ মূল্য বৰ বেছি নহয় বাৰু। আৰু এয়া চিত্ৰলেখা আৰু ঊষাৰ মূৰ্তি আৰু এয়া চিত্ৰলেখা অনিৰুদ্ধৰ ছবি আঁকি থকা এটি মূৰ্তি। এই আটাইসমূহ ভাস্কৰ্য শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে। খুবেই সুন্দৰ গেটখন আৰু গেটখনত টিকেট কাটি সোমাই যাব লাগে আৰু সোমাই যোৱাৰ পিছতে আমি প্ৰথমতে দেখা পাম এই ফাউণ্টেইনটো। আৰু এই চিত্ৰলেখা উদ্যানখন কিন্তু প্ৰাকৃতিকভাৱে এনেধৰণৰ ঠায়ে ঠায়ে ওখ, ঠায়ে ঠায়ে চাপৰ, সৰু বৰ কেইবাটাও পাহাৰৰ মিলি এই চিত্ৰলেখা উদ্যানখন গঠিত হৈছে। আৰু এটি হ্ৰদ আছে চিত্ৰলেখা উদ্যানত। এই হ্ৰদটিত ব'টিঙৰ ব্যৱস্থা কৰিছে আৰু ব'টিং কৰিবলৈ হ'লেও সামান্য কিবা এটা মূল্য দিব লাগিব আৰু দিয়াৰ পাছতে মানে এই হ্ৰদটোত ব'টিং কৰিব পাৰিব। আৰু খোজ কাঢ়িবলৈও বহুত সুবিধা আছে, বহুত আহল বহল জেগা, কিন্তু সকলো ঠায়ে ওখ চাপৰ। তেজপুৰখন এনেও দেখিবলৈ বৰ ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু তাতে এই কোল পাৰ্কখনো কিন্তু প্ৰাকৃতিকভাৱে অতি সুন্দৰ। এয়া শিলত কটা মূৰ্তি এইসমূহ, আৰু এইসমূহ মূৰ্তি আমাৰ বহুত প্ৰাচীন কালৰে মূৰ্তি এইসমূহ। আৰু এয়া আচলতে ইয়াতে বান ৰজাৰ ৰাজত্ব কৰিছিলে। আপোনালোকক মোৰ আগৰ ভিডিঅ'সমূহত দেখুৱাইছোঁ, আপোনালোকে চাব পাৰিব। মোৰ তলত থকা অন্যান্য ভিডিঅ'সমূহ বামুণী পাহাৰৰ ভিডিঅ' আছে আৰু অগ্নিগড় পাহাৰৰ ভিডিঅ' আছে। অগ্নিগড় পাহাৰৰ ভিডিঅ'ত মই বান ৰজাৰ দিনত কেনেকৈ হৰিহৰৰ যুদ্ধ হৈছিলে খুব সুন্দৰভাৱে বৰ্ণনা কৰি থোৱা আছে। সেই ভিডিঅ'সমূহ চালে তেজপুৰৰ প্ৰাচীন ঐতিহ্যসমূহৰ বিষয়ে আপোনালোকে নিশ্চয় গম পাব। আৰু এইখন কোল পাৰ্ক হৈছে ব্ৰিটিছৰ দিনতেই নিৰ্মাণ কৰা হৈছিলে। এই কোল পাৰ্কখন অৰ্থাৎ তেতিয়া এজন ব্ৰিটিছৰ আয়ুক্ত আছিলে কোল চাহাব, তেখেতে নিৰ্মাণ কৰিছিলে। কোল চাহাবৰ নাম অনুসৰি এই পাৰ্কখনৰ নাম কোল পাৰ্ক হয়। এতিয়া এইখন পাৰ্কৰ নাম চিত্ৰলেখা পাৰ্ক দিলে যদিও কিন্তু কোল পাৰ্ক বুলিয়ে জনাজাত। কিন্তু তেজপুৰৰ ভিতৰত আটাইতকৈ ডাঙৰ পাৰ্ক এইখনেই কোল পাৰ্ক। 1906 চনত মিষ্টাৰ কোল নামৰ ব্ৰিটিছৰ আয়ুক্তজনে এই পাৰ্কখন নিৰ্মাণ কৰিছিলে। আৰু তাৰ পাছতে 1996 চনত তেজপুৰৰ আয়ুক্ত আছিলে তেতিয়া MGVK ভানুৱে এই পাৰ্কখন পুনৰ নিৰ্মাণ কৰিছিলে, অকণমান নতুনত্ব আনিছিলে। এই পাৰ্কখনত কিছু বস্তু আগৰ পৰাই আছিলে, ভোমোৰাগুৰি শিলালিপিৰ দৰে ঐতিহাসিক ধ্বংসাস্তূপ আছে এই পাৰ্কখনত। আৰু বামুণী পাহাৰৰ পৰা দুটা বিশাল খুঁটা আনিছিলে এই পাৰ্কখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে, কাৰণ বামুণী পাহাৰত শিলৰ ধ্বংসস্তূপ অনেক আছে আৰু এতিয়াও আছে। তেজপুৰখন যে পুৰণি কালৰ পৰাই যে ভাস্কৰ্য শিল্প আদি সকলো কামতে চহকী, এই শিলসমূহে ইয়াকে কয় যে তেজপুৰখনত কিমান সাংস্কৃতিক দিশৰ পৰা উন্নত। এই শিলসমূহে ইয়াৰ প্ৰমাণ হিচাপে আজি থিয় হৈ আছে। উত্তৰাখণ্ডৰ ভূখণ্ড গোটেইখন সেউজীয়াই, কাৰণ ইয়াত গোটেইখন বননিয়ে আবৃত। আৰু ইয়াতে আছে এটা হ্ৰদ, আৰু সেই হ্ৰদ আৰু ওখ চাপৰ সৰু সৰু টিলা আকৃতিৰ পাহাৰসমূহে এই পাৰ্কখনৰ প্ৰাকৃতিকভাৱে সৌন্দৰ্য বৰ্ধন কৰিছে। আৰু ইয়াতে দুই এক শিল আনিছে, যি আগতে মই আপোনালোকক কৈছোঁ বামুণী পাহাৰৰ পৰা হ'লেও শিল আনিছে। প্ৰাচীন তেজপুৰখনত শিলৰে ৰাজকাৰেং আছিল যেন অনুমান হয়, কাৰণ হৰিহৰৰ যুদ্ধই হওক বা ভূমিকম্পৰ ফলতেই হওক বা অন্য বিভিন্ন আক্ৰমণৰ ফলতেই হওক এই ৰাজকাৰেংসমূহ ধ্বংসস্তূপত পৰিণত হৈছিলে। আৰু তাৰ পাছতে যিসমূহ ধ্বংসস্তূপ ৰৈ গৈছিলে অ'ত ত'ত পৰি ৰৈ গৈছিলে আৰু সেইসমূহে সদব্যৱহাৰ কৰিবলৈ লৈ আহিছিলে এই কোল পাৰ্কখনলৈ। আৰু এই কোল পাৰ্কখনতে আছে এখন যুঁজাৰু বিমান। সেই যুঁজাৰু বিমান হৈছে MiG-21 যুঁজাৰু বিমান, আৰু যুঁজাৰু বিমানৰ মডেল। আৰু সেই যুঁজাৰু বিমানখনে কিন্তু পাৰ্কখনক পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কিন্তু। আৰু ইয়াতে এইসমূহ চিৰি আছে আৰু তলত এয়া গোল এখন মুকলি মঞ্চ, ইয়াতে সাংস্কৃতিক অনুষ্ঠানসমূহ সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰে। আৰু চাৰিওফালে মুকলি আৰু তাৰ মাজতে সুন্দৰভাৱে সাংস্কৃতিক অনুষ্ঠানসমূহ হৈ থাকে। কুম্ভকৰ্ণ, হয়গ্ৰীৱ, জম্বুবন্ত, হনুমান, তাৰকা,
পুতনা আদিৰ দৰে বিভিন্ন ধৰণৰ মুখা চিত্ৰ মানে মুখা ইয়াতে প্ৰস্তুত কৰি থৈছে। নতুনকৈ এয়া দেখা পালোঁ গণেশ, ব্ৰহ্মা, নৰসিংহ, ৰাৱণ, পুতনা, তাৰকা। এই পাৰ্কখনত সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা বহুত যোগাৰ আছে আৰু গতিকে সৰু ল'ৰা ছোৱালী আহিলে পাৰ্কখনৰ পৰা সহজতে গুচি যাবলৈ নিবিচাৰে কিন্তু। আৰু এই পাৰ্কখনৰ সৌন্দৰ্য অতি সুন্দৰ আৰু ইমানখিনি আপোনালোকক দেখুৱালোঁ। গোটেই ঠাইখন ওখ চাপৰ হেলনীয়া, মানে তেজপুৰখন প্ৰায় তেনেকুৱাই ওখ চাপৰ আৰু এই ওখ চাপৰ হেতুকে মানে খোজ কাঢ়ি কাঢ়ি ভাগৰ লাগে। এই ওপৰলৈ উঠিব লাগে, এই তললৈ নামিব লাগে। এতিয়া মই চিৰি কেইটামান উঠিলোঁ, নামিলোঁ, আকৌ এতিয়া এইকেইটা চিৰি ওপৰলৈ উঠি গৈ আছোঁ। এনেধৰণে গোটেই মানে পাৰ্কখন অৱস্থিত। মানে এইটো এটা নেচাৰেল যিটো মানে বিউটি, নেচাৰেল বিউটি বুলি ক'ব পাৰি। পাৰ্কখনলৈ আহিলে সমতল বুলিবলৈ বিশেষ জেগা নাই, এই উঠিব লাগিব, এই তললৈ নামিব লাগিব। এনেধৰণে সৰু ল'ৰা ছোৱালীয়ে ইয়াতে দৌৰি খেলা ধূলা কৰিবলৈ ভাল পায় আৰু এক্টিভিটি কৰিবলৈ সৰু ল'ৰা ছোৱালীৰ বহুতখিনি বস্তু আছে। আজি মই ক'ল পাৰ্কৰ ভিডিঅ'টোত আপোনালোকক বহুতখিনি দেখুৱালোঁ আৰু যিখিনি দেখুৱালোঁ আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।